আহি পালোঁ আৰু এতিয়া পাহাৰ বগাই আছোঁ আৰু যিহেতু বহুত ওপৰত আছে গতিকে এতিয়া আমি জ্বলাবৰ কাৰণে ধূপ চাকি লৈ ল'লোঁ মল এইফালে এয়া জ্বলোৱাৰ কাৰণে দণ্ডেশ্বৰ সকলোতকৈ লাষ্টত আহি আছে আৰু বহুত ওপৰ মোৰ এনেই ওপৰত উঠা অভ্যাস নায়েই আৰু যিসকলে খোজকাঢ়ি কেদাৰনাথ বদ্ৰীনাথ বাবাধাম এইবিলাকত গৈ গতিকে কিমান খোজকাঢ়িবলগীয়া হেঁতে মইতো এইখিনি খোজকাঢ়োতে মানে ফেফেনি বাহিৰ হৈ গৈছে বুলি ক'ব পাৰি গ'লেও কেনে লাগছে অভ্যাস আছে অকণমান তথাপি অলপ চলপ অহা যোৱা কৰিব পাৰোঁ আৰু অভ্যাস আছে অলপ মোৰো আছে কিন্তু সেইসকলৰ দৰে নাই যিসকলে মানে এই খোজকাঢ়ি চাইকেল মাৰি কত হাজাৰ কিলোমিটাৰ গৈ মন্দিৰ দৰ্শন কৰি আহে গতিকে তেখেতসকলৰ দৰে শক্তি নাই গ'লে পাৰিবি নেকি আৰু সেয়া মোৰ পিছফালে চাওক ধুনীয়াকৈ শিলত অংকন কৰি থোৱা আছে মহাদেৱ আৰু পাৰ্বতীৰ ফটো ইয়াতে গুচি গ'ল স্পীড পূৰা মানে স্পীড যোৱা প্ৰেক্টিছ আছেতো আৰু মই লাহে লাহে আহি আছোঁ অকলে আৰু এয়া পৰিৱেশ চাওক না গছ গছনিৰে ভৰা যিসকলে অহা নাই আহিব একদম মানে ভাল পাব আৰু আহি এইবিলাক দোকানবিলাক এইবিলাক অলপ পিছত খুলিব ইয়াত পুৰি কিবা কিবি পায় ইয়াৰ আগৰ পৰা আহোঁতে চাহ নে কিবা খাইছিলোঁ মনত আছে আৰু যাব আছে আৰু বহুত যাব আছে আৰু ইয়াৰ আগৰ পৰা যাওঁতে কিছুমান জেগা মানে এনেকুৱা আছিলে যে একদম পিছলা ৰঙা মাটিৰে পাকা কৰা নাছিলে এইবাৰ বা কি হৈছে নাজানো আৰু যদি তেনেকুৱা আছে বৰষুণ দিছেতো পিছলটো বেছি হ'ব আৰু যদি সেইখিনি কিবা ভাল কৰিছে আৰু প্ৰব্লেমে নাই আৰু পাম আৰু বেছি নাই আৰু 10 মিনিটমান লাগিব আৰু আহি এইখিনি অলপ সমান ঠাই আছে ইয়াৰ পিছত আৰু এয়া চাওক ৰাস্তালৈ চাই লওক আপোনালোকে আৰু বৰ্তমান একদম ধুনীয়াকৈ ব্লক দিয়া আছে একদম ওপৰলৈকে আগত চাগে সেইখিনিতে বেয়া আছিল নে কোনখিনিত আছিল ধৰিব পৰা নাই কিন্তু ব্লক দিছে চাগে এবাৰ বনাইছে ৰাস্তাটো দেখুৱাম বাৰু বনাইছে নে বনাই আৰু ইয়াত ঠায়ে লিখা আছে যে মাদক দ্ৰব্য সেৱন কৰা নিষেধ গতিকে আৰু এনেও মানে এনেকুৱা পবিত্ৰ ঠাইত মাদক দ্ৰব্য খোৱাটো উচিত নহয় গতিকে আপোনালোকে যিসকলে খায় অন্ততঃ এই এৰিয়াটোৰ ভিতৰত নাখাব তেখেতসকলে লিখিছে খানামুখৰ পৰা ওলাইছিলোঁ 3:45 ইয়াৰ আগৰবাৰ এইখিনি সময়ত আমি গৈ দৰ্শন কৰা হৈছিলে অৱশ্যে এইবাৰ আহাত দেৰি হ'ল আগৰবাৰ ঘৰৰ পৰা 2টামানতে ওলাইছিলোঁ আৰু এইবাৰ অলপ দেৰি হ'ল একচুৱেলি এতিয়া ফোন মাৰি আছিলে মোক কিন্তু মই যোৱাকালিও ভালকৈ টোপনি হোৱা নাই গতিকে প্ৰায় 20-25 জনৰ সিহঁতে ফোন মাৰিব লগা হৈছে আৰু মই যে কৈছিলোঁ ইয়াৰ পৰা এই ৰাস্তাখিনি বনোৱা হোৱা নাই এইখিনি মানে স্লিপ খোৱাৰ সম্ভাৱনা যথেষ্ট থাকে যিহেতু পাহাৰীয়া মাটি গতিকে মই চৰকাৰক অনুৰোধ জনাওঁ যে অন্ততঃ এই ৰাস্তাখিনি চিৰি বনাই দিব লাগে যাতে সকলোৰে মন্দিৰত যোৱাত সুবিধা হয় আৰু বৰ্তমান বৰষুণ নাই কাৰণে হয়তো যাব পৰা হৈ আছে কিন্তু বৰষুণ আহিলে যে ইয়াৰ মানে স্লিপ খাব সেইটো চিয়'ৰ তো চাই থাকিব সকলোৱে মাছ সন্ধিয়া বেজাৰ মাছ সন্ধিয়া ব্লগ
এইটো ব্লগ ইমানতে সমাপ্ত কৰিম। চাওঁ আৰু আপোনালোকক মন্দিৰৰ সম্পূৰ্ণ এটা ভিডিঅ' দিয়াৰ চেষ্টা কৰিম। একবাৰ ভিউটো চাওক না ইয়াৰ পৰা, বাকী মন্দিৰৰ পৰা যিটো ভিউ সেইবাৰ দেৰি হ'ল নাপাম। সেই যিটো ডাৱৰৰ ভিউ এটা আছিলে যোৱাবাৰ পাইছিলোঁ।